নলবাৰীত শ্ৰী শ্ৰী মাধৱদেৱৰ 535 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন। নলবাৰী বৰ আজাৰা কীৰ্তন নামঘৰত বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ অসমৰ সৌজন্যত আৰু শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াটা মাণ্ডলী ক্ষেত্ৰ নলবাৰী জিলা শাখা সত্ৰসমূহৰ সহযোগত কেন্দ্ৰীয়ভাৱে ত্ৰয়োদশ বাৰ্ষিক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ 535 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়। জুন মাহৰ 1, 2 আৰু 3 তাৰিখত তিনিদিনীয়াকৈ উদযাপিত গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ আজি অৰ্থাৎ শনিবাৰে প্ৰথম দিনা ৰাতিপুৱা প্ৰাতঃ প্ৰসংগৰ জৰিয়তে কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পিছত ভালেমান কাৰ্যসূচী ৰূপায়ণৰ পিছত সমূহীয়া শৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। শৰণ কাৰ্য সম্পন্ন কৰে বৰপেটা সত্ৰৰ পূজ্যাস্পদ ডেকা সত্ৰীয়া গৌতম দাসে। অনুষ্ঠানত বৰপেটা সত্ৰ শাখাৰ অন্তৰ্গত বিভিন্ন শাখা সত্ৰৰ সদস্যসকলে শৰণ গ্ৰহণ কৰে। জগতগুৰু শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাৰ অমৰ সৃষ্টিৰাজিসমূহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ তথা প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে সদায়ে কাম কৰি অহা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। লগতে গুৰু দুজনাৰ আদৰ্শত মোহিত হৈ পূৰ্বৰ পৰাই এনেদৰে বাপ বান্ধৱসকলে শৰণ গ্ৰহণ কৰি অহা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, PI নিউজ। নমস্কাৰ, মোৰ দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰ আৰু এই বৰপেটা সত্ৰৰে শাখা সত্ৰ এই বৰ আজাৰা কীৰ্তনঘৰ শাখা সত্ৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনাৰ জন্ম উৎসৱ আমি বৰপেটা সত্ৰত উদযাপন কৰিছোঁ আৰু সেই মাধৱদেৱৰ জন্ম উৎসৱ উপলক্ষে এই বৰ আজাৰা সত্ৰত গুৰুজনাৰ জন্ম উৎসৱ ভাগি ইয়াতে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰাৰ আয়োজন কৰিছে আৰু সেই উপলক্ষে জন্ম উৎসৱৰ লগত সংগতি ৰাখি এই স্থানীয় বাপ বান্ধৱ আই মাতৃসকলে এই শাখা সত্ৰত এটি শৰণ শিবিৰ অনুষ্ঠিত কৰিছে। আজি আমি ইয়ালৈ বৰপেটা সত্ৰৰ পৰা আহিছোঁ শৰণ কাৰ্য সম্পাদন কৰিবৰ কাৰণে আৰু এই শৰণ কাৰ্যত অংশগ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে বহুকেইজন বাপ বান্ধৱ আই মাতৃসকলে আহিছে। প্ৰায় আই মাতৃ বাপসকলক ধৰি প্ৰায় 100জনমান হ'ব। গতিকে আমি ইয়াতে শৰণ কাৰ্য এতিয়া আৰম্ভ কৰিব ওলাইছোঁ। গতিকে এই শৰণ কাৰ্য যিসকলে ল'ব আমি নিশ্চয় আশা কৰিছোঁ এই শৰণৰ যিবিলাক তেওঁলোকে বাক্য শুনিব সেই বাক্যবিলাক নিশ্চয় পালন আচৰণ কৰি গুৰুজনাৰ ধৰ্মটো আগবঢ়াই নিয়াত তেওঁলোকে আমাক নিশ্চয় সহায় কৰিব। গতিকে ভগৱানে আমাক কৃপা কৰক, গুৰুজনে আমাক আশীৰ্বাদ কৰক যাতে এই শৰণ কাৰ্যখিনি আমি সুচাৰুৰূপে সম্পাদন কৰি তেওঁলোকক ধৰ্মীয় জ্ঞানটো দান কৰিব পাৰোঁ। এইখিনিয়ে আমাৰ আজিৰ কাৰ্যসূচী। ল'ব পাৰে আমি বৰপেটা সত্ৰত প্ৰতিদিনে শৰণ দি থাকোঁ। বৰপেটা সত্ৰত প্ৰত্যেক দিনে আমাৰ 2-3টা কৰি শৰণ আহিয়ে থাকে, আমি দিয়ে থাকোঁ। গতিকে ইয়াতে কোনো ধৰা বন্ধা নিয়ম নীতি একো নাই, সময়ৰ কোনো ব্যৱধান নাই। যিকোনো সময়ত যিকোনো পৰিৱেশত যিকোনো লোকে এই শৰণ কাৰ্যটো আমাৰ গ্ৰহণ কৰিব পাৰে। জয় গুৰু শংকৰ। বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ অসমৰ সৌজন্যত আৰু শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াটা মাণ্ডলী ক্ষেত্ৰ নলবাৰী জিলাৰ সহযোগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ 535 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ বৰ আজাৰা কীৰ্তনঘৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আজি মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ প্ৰথম দিন। এই প্ৰথম দিনৰ কাৰ্যসূচীত চৰিত তোলা, থানৰ বাতৰি সোধা আৰু কোৱা, প্ৰাতঃ প্ৰসংগ, নাম প্ৰসংগ আৰু এতিয়া বৰ্তমান 100গৰাকী বাপ বান্ধৱ আই মাতৃসৱক শৰণ কাৰ্য প্ৰদান কৰি আছে বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ অসমৰ কাৰ্যকৰী সভাপতি তথা বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া বাপ পূজনীয় গৌতম দাসক বাপজনাই। তিনিদিনীয়া কাৰ্যসূচীৰে আমি বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ অসমে মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ বৰ আজাৰা কীৰ্তনঘৰত আৰম্ভ কৰা হৈছে। অহাকালি ভাগৱত শোভাযাত্ৰা আছে, ধৰ্মালোচনা সভা আছে আৰু সন্ধিয়া সত্ৰীয়া নৃত্য প্ৰসংগৰে আদি কৰি সত্ৰীয়া সাংস্কৃতিক কাৰ্যসূচীৰ আৰু ভাওনা অনুষ্ঠিত কৰা হ'ব। পিছদিনাখন দিহানাম প্ৰতিযোগিতাৰ অনুষ্ঠান ৰখা হৈছে। এই 3 দিনত সমগ্ৰ অসমৰ লগতে শাখা সত্ৰ সমাজৰ 230খনৰো অধিক শাখা সত্ৰই ইয়াতে যোগদান কৰিব। আমি সকলোকে বাপ বান্ধৱ আই মাতৃসৱক এই অনুষ্ঠানভাগিৰ উপস্থিত হ'বলৈ কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ।